মহেন্দ্ৰ হাজৰিকাও চব এইবিলাক নাটক হয়। এই যে কান্দিছে যেন এইবিলাক চব নাটক হয়। মানে আপোনালোকে গমেই পায়, আপুনি যদি মহেন্দ্ৰ হাজৰিকাৰ লগত যদি কথা পাতে মানে গীতেৰেহে কথা কয়, মানে বৰ কিবা ধৰণৰ তাৰমানে। এইবিলাক চব নাটক, আপোনালোকে নাভাবিব সঁচাকৈ কান্দিছে, সঁচাকৈ দুখ কৰিছে বুলি। চব নাটক হয়। মনটো বহুত বেয়া লাগিল, সঁচা কথা কৈছোঁ, মনটো বহুত বেয়া লাগিল। মহেন্দ্ৰ হাজৰিকা ককাইদেউক কিমান ভাল পাওঁ মই জানো। মহেন্দ্ৰ হাজৰিকা ককাইদেউক কিমান ভাল পাওঁ মই জানো, কিন্তু মোৰ পানী লাগি আছে ৰ'ব দেই, সাক্ষীটো মাৰিছোঁ ৰ'ব। বৃহৎ পানী লাগি আছে ৰ'ব দেই, বৰ বৃহৎ পানী লাগি আছে দেই। আৰু পানী লাগি থাকিলেও সাক্ষীটো আহিলে মানে কিবা এটা ভাল লাগে আকৌ, সঁচা কথা নহয় কওক আপোনাক, বৃহৎ পালে মই কৈ আছোঁ। আচ্ছা, মহেন্দ্ৰ হাজৰিকা ককাইদেউক মই বহুত ভাল পাওঁ। কোনোবাই যদি মহেন্দ্ৰ হাজৰিকা ককাইদেউক যদি এনেদৰে কথা কয়, মোৰ কিন্তু সহ্য নহয়। সঁচা কথা কৈছোঁ, মই আঙুলি টোৱাই কৈছোঁ, মহেন্দ্ৰ হাজৰিকা ককাইদেউক যদি এনে কথা কয়, মোৰ কিন্তু সহ্য নহয়। আপোনালোকে গমেই পাইছে NB নিউজত অনুষ্ঠানটো হৈছিল, আৰু অনুষ্ঠানটি হওঁতে মহেন্দ্ৰ হাজৰিকা ককাইদেৱে আমাৰ ৰাজীৱ শইকীয়া ককাইদেউক যি নোহোৱা হৈ যোৱাৰ কাৰণে দুখ কৰিছে, বেয়া লাগিছে। কিন্তু দুজন মানে কমেণ্ট কৰিছে, বা চবে বোলে নাটক, বোলে অভাৰ এক্টিং নাটক বোলে। মই আপোনালোকক সুধিব বিচাৰিছোঁ, মানুহ এজনে এনেই কান্দিব পাৰে নেকি? এনেই মই কেতিয়া এনেই কান্দি দিম নেকি? এনেই কান্দিব পাৰে নেকি কওক আপোনালোকে? মানুহে এনেই কান্দিব নোৱাৰে। আৰু যদি মানুহে এনেই যদি কান্দে, কোনো কথা নাথাকে, কোনো অৰ্থ নাথাকে, এনেই যদি কান্দে, সি মানুহ নহয়, সি আচলতে পাগল হ'ব লাগিব। পাগলে যি টি কৰিব। কিন্তু মহেন্দ্ৰ হাজৰিকা ককাইদেউটো পাগল নহয়। প্লিজ অনুৰোধ কৰিছোঁ, নক'ব না। ফেচবুকটো হ'ল বুলিয়েই, মোবাইলটো হ'ল বুলিয়েই এনেকৈ আবোল তাবোল যি টি মানে নেকি? আপোনালোকে কি মহেন্দ্ৰ হাজৰিকা ককাইদেউৰ অন্ত আত্মাত কি আপোনালোকে সোমাই পাইছে নেকি? পাইছে জানো? নাই পোৱা নহয়। মনটো বুজি পাইছে জানো? এনেকৈ নক'ব আকৌ, নাপায় নহয়। কেলৈ এনেকৈ কয় বাৰু? ৰাজীৱ শইকীয়া ককাইদেউৰ পাছতেই এতিয়া আমি মহেন্দ্ৰ হাজৰিকা ককাইদেউৰ নাম ল'ব লাগিব। কাৰণ কেলৈ? মহেন্দ্ৰ হাজৰিকা ককাইদেউ এনেকৈ জাতি মাতি গীত গায়। আপোনালোকে এইজন মানুহক আপোনালোকে এনে মানে এনে কথা কৈ অপমানিত কৰিছে। সঁচাকৈ দেই, আপোনালোকক মানিলোঁ আৰু। নাপায়, এনেকুৱা নকৰিব। কাৰোবাক যদি ভাল কৰিব নোৱাৰে, কাৰোবাক বেয়া কৰাৰ অধিকাৰ নাই। আজি মহেন্দ্ৰ হাজৰিকা ককাইদেৱে দুখ কৰিছে, মই দুখ কৰিছোঁ, এনেকৈ হাজাৰ হাজাৰ মানুহে দুখ কৰিছে। কিন্তু আপোনালোকে আহি এই অনুষ্ঠানটি চাই মহেন্দ্ৰ হাজৰিকা ককাইদেৱে দুখ প্ৰকাশ কৰিছে, কান্দিছে বুলি দেখি আপোনালোকে মিছাকৈ কান্দিছে, অভিনয় বুলি কৈ দিছে। নাপায়, এনেকৈ নক'ব না। অনুৰোধ কৰিছোঁ, নক'ব। কাৰোবাক আপোনালোকে বেয়া পায়, আপোনালোকৰ মনত থ'ব, কিন্তু ছ'চিয়েল মিডিয়াটোত হকে বিহকে এনেকৈ কমেণ্ট কৰাটো একদম মানে অত্যন্ত ভুল হয়। আপোনালোককো মই অনুৰোধ কৰিছোঁ, ভুল হয় নহয় কওকচোন? এতিয়া আমাৰবিলাককো দেই, হকে বিহকে বেয়াই ভালে কমেণ্ট কৰে। আচলতে বেয়া ভালে কমেণ্ট কৰাটো কিমান যুক্তিসংগত বাৰু? যদি মই কিবা ভুল কৰিছোঁ, মোক আঙুলিয়াই দিব লাগে, যেন এইটো কৰিব নাপায়, এইটো নকৰিবি, আঙুলিয়াই দিব লাগে। কিন্তু এনেকৈ বেয়াকৈ কোৱাটো কোনো যুক্তিসংগত নহয়। মাকক ধৰি ক'ব, পিতাইক ধৰি ক'ব, মানে ক'লোঁ আৰু, মানে আপোনালোকক মানে ভাষাৰে সেইবিলাক বুজাই ক'ব নোৱাৰোঁ। মানে মোবাইলটো আছে হাতত, আৰু পিটিকিব লাগে, কমেণ্ট লিখিব লাগে হকে বিহকে, আৰু নাপায়, এইবিলাক নক'ব। বেয়া লাগিল দেই সঁচাকৈ। আৰু বেয়া লগাৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ মই বাধ্য হ'লোঁ। আচলতে মহেন্দ্ৰ হাজৰিকা ককাইদেউক মই বহুত ভাল পাওঁ সঁচাকৈ। মানে গীতসমূহ বহুত ভাল লাগে। তোমালৈ বুলি বৰে ঘৰ সাজিলোঁ, আগফালৰ চোতালত ফুলনি পাতিছোঁ, সোণজনী ঐ মাজনী ঐ। কিমান সুন্দৰ গীত। শুনিলে শুনি থাকিবলৈ মন যায়, আৰু হাজাৰবাৰ শুনিলেও আমনি নালাগে। সঁচাকৈ। বিহু নহয় বৰ বিহ, কিমান সুন্দৰ গীত গাইছে কওক আপোনালোকে। নাপায়। আজিকালি যোনসমূহ সস্তীয়া জনপ্ৰিয়তা ওলাইছে,
সেইসমূহক আপোনালোকে ভাল পায়। এই ৰাজীৱ ফুডীয়া ককাইদেউৰ দৰে, মহেন্দ্ৰ হাজৰিকা ককাইদেউৰ দৰে আপোনালোকে সেইসকলক বেয়া পায়। সেইকাৰণে আপোনালোকে নাটক অভিনয় কৰিছে। আপোনালোকে ভাল পায় আম টেঙা তিনিটা, লেম্বু টেঙা তিনিটা, আৰু ভাল পায় ये इसको ये আজকো ये बोलता है ना আমুক চুকুৰ আলীক ভাল পায়। সঁচা কথা কৈছোঁ। এইবিলাক ভাইৰেল কৰে, কিন্তু আমি যাক ভাইৰেল কৰিব লাগে তাক ভাইৰেল নকৰোঁ। সঁচাকৈ মহেন্দ্ৰ হাজৰিকা ককাইদেউক এনেকৈ কোৱাৰ কাৰণে মই বহুত বেয়া পাইছোঁ, দুখ লাগিছে। আচলতে মই স্ক্ৰীনশ্বটটো মাৰি পিনে আপোনালোকক দেখাই দিব লাগিছিল। আচলতে হ'লেও আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে NB নিউজত যি অনুষ্ঠানটো হৈছিল, মহেন্দ্ৰ হাজৰিকা ককাইদেৱে যি মন্তব্যসমূহ কৰিছিল, আপোনালোকে সেই ভিডিঅ'টো চাবগৈচোন, কমেণ্টত এতিয়াও পাব। মানে হকে বিহকে আৰু যি মন যায় তাকে আৰু মানে কমেণ্ট দিব লাগে আৰু দিছে আৰু হকে বিহকে আৰু যি মন যায় আৰু যি ইচ্ছা যি মন যায় আৰু দি আছে আৰু বহুত বেয়া লাগিল, সঁচাকৈ বহুত বেয়া লাগিল। আচলতে এনেকুৱা শিল্পীসকলক, মহেন্দ্ৰ হাজৰিকাৰ দৰে শিল্পীসকলক এনেকৈ অপমানেৰে অপমানিত কৰিব নালাগে। দুখ পাইছোঁ, বহুত দুখ পাইছোঁ। আপোনালোকে কি কয়? যদিহে মোৰ কথাত আপোনালোকে যদি একমত, যদিহে মোৰ কথাকেইটাত যদি কোনো ভুল দেখা নাই, অনুৰোধ কৰিছোঁ এটা কমেণ্ট কৰিব, আৰু লগতে পৰাপক্ষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবচোন। আচলতে মই যি কওঁ তাক অপেন কওঁ, হয়তো আপোনালোকে মোক ভুলো ভাবিব পাৰে। আচলতে মোৰ কোনো ডিগ্ৰী নাই দেই, মোৰ কোনো ডিগ্ৰী নাই দেই। আচলতে উপস্থাপন শৈলী বা কথা কোৱা ধৰণ মানে ভুলো হ'ব পাৰে, কিন্তু সেয়া আপোনালোকক ক্ষমা মানে খুজিছোঁ, ক্ষমা বিচাৰিছোঁ, যাতে উপস্থাপন শৈলী বা কথা কোৱা ভংগীমাসমূহ যদি কিবা ভুল হৈছে আপোনালোকে মোক মাফ কৰি দিব। কিন্তু হ'লেও ৰাজীৱ ককাইদেউক তেনেকৈ মানে কথা কৈ অপমান কৰিব নালাগে। মই যি কওঁ অপেন কওঁ। মোৰ ঘৰ পাহাৰ কিনাৰত, মই এটা খেতি কৰা ল'ৰা। মই প্ৰত্যেকটো ভিডিঅ'তে কওঁৱে, আপোনালোকক দেখাই দিওঁ। চাওক, প্ৰথমতে আপোনালোকক দেখাই দিছোঁ দেই, এই দৃশ্যবোৰ মন কৰকচোন আপোনালোকে। এনেকুৱা দৃশ্য, কিমান সুন্দৰ দৃশ্য। মই এতিয়া এই পথাৰতে নৰাতে বহি আছিলোঁ। চাওক কিমান ধুনীয়া এইবিলাক নৰা। চাওক, এয়া ধান দাই শেষ হোৱাৰ পাছত নৰা, আৰু দুদিনমান হোৱাৰ পিছত এইবিলাক নৰাবিলাক নাথাকেগৈ আৰু গৰুৱে খাব বা মানে বৰষুণ দিব, বৰষুণ দিলে পচিব কৰিব, মানে নোহোৱা হৈ যাব। তো এতিয়া নৰা ৰূপ লৈ আছে, কিন্তু পাছত ঘুগুলা হ'বগৈ আৰু মই আপোনালোকক কওঁৱে যেন মই এটা খেতি কৰা ল'ৰা, মই পাহাৰ কিনাৰত থাকোঁ, মোৰ ঘৰ পাহাৰ কিনাৰত। ছবিয়ে কেতিয়াও মিছা কথা নকয়। চাওক আপোনালোকক দেখাইছোঁ, এইখন পাহাৰ আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ। চাওক একদম হয়, ইয়াৰ পৰা আৰম্ভ হৈছে, মানে হয় আঁতৰ পৰা আৰম্ভ হৈছে দেই, কিন্তু আপোনালোকক দেখাইছোঁ। চাওক এখন পাহাৰ, কিমান সুন্দৰ এখন পাহাৰ। চাওক এইখন পাহাৰৰ কিনাৰতে মোৰ ঘৰ। মই খেতি কৰোঁ, আচলতে খেতি কৰোঁ। দুবাহত যেতিয়ালৈকে শক্তি থাকিব তেতিয়ালৈকে, দুবাহত যেতিয়ালৈকে শক্তি থাকিব, গাত যেতিয়ালৈকে এক বিন্দু তেজ থাকিব, তেতিয়ালৈকে মই কিন্তু কাম কৰি খাম দেই। কাকো মই হাত নাপাতোঁ, কাকো মই ভিক্ষা নোখোজোঁ। যেতিয়ালৈকে মোৰ দুবাহুত মানে শক্তি থাকিব, তেতিয়ালৈকে মই নিজে কৰ্ম কৰিম। সঁচা কথা। আৰু যি কওঁ মই তাক অপেন কওঁ, খোলা খুলি কথা। কোনোবাই ভাল পায় বেয়া পায় কিন্তু মই সেইটো নাজানো, কিন্তু যি ক'ম মই স্পষ্টকৈ অপেন ক'ম। আৰু মোৰ কথাত কাৰোবাৰ ভাল লাগিব পাৰে, কাৰোবাৰ বেয়া লাগিব পাৰে, সেইটো মোৰ উপায় নাই, কিন্তু মই কথা কমেই। ভাৰতীয় নাগৰিক, বাক স্বাধীনতা আছে, কিন্তু মোৰ ডিগ্ৰী নাই। ডিগ্ৰী নাথাকিলেও মোৰ ক'ব লগা কথাখিনি কমেই। সঁচাতে কৈছোঁ। চাওক, আমি শুই উঠিয়েই সুন্দৰকৈ বেলি উদয় হোৱা দেখোঁ, আৰু আমি সন্ধিয়া হোৱাৰ লগে লগে বেলি মাৰ যোৱা দেখোঁ। কিন্তু এইখিনি মানে নেদেখিবা, হয় পাছফালে গ'লে দেখি, কিন্তু হ'লেও দেখাইছোঁ বেলি মাৰ যোৱা দেখোঁ। ঠিক আছে, তো আমি এনেকুৱা সুন্দৰ ঠাইত বাস কৰোঁ, কিন্তু হ'লেও এই জেগাৰ পৰাই, এনেকুৱা গাঁৱলীয়া পৰিৱেশৰ পৰাই আমি হ'লেও যি ৰাজ্যত যি অঘটন ঘটি থাকে, যি সমস্যা হৈ থাকে, এইবিলাক আমি নজৰ কৰি থাকোঁ, চাই থাকোঁ। কিন্তু এনেকুৱা কথা ক'লে মনটো বেয়া লাগে। ঠিক আছে, হ'ব দিয়ক। মোৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে, উপস্থাপন শৈলী, কথা কোৱা বা শৈলীসমূহ যদি কিবা ভুল হৈছে, মোক আঙুলিয়াই দিব। মই আপোনালোকৰ কথা মানিম। আপোনালোকে যি কয় মই আপোনালোকৰ কথা শুনিম। যিহেতুকে ৰাইজখন মেইন, আপোনালোক লাগিবই। আপোনালোকৰ কথা মই প্ৰত্যেকটো শুনিবলৈ চেষ্টা কৰিম, মানিবলৈ চেষ্টা কৰিম, কিন্তু মোৰ ভুলটো আঙুলিয়াই দিব। ঠিক আছে, তো এইখিনিয়ে ক'লোঁ। আৰু লগতে মহেন্দ্ৰ হাজৰিকা ককাইদেউক কিন্তু এনেকৈ কোৱাৰ কাৰণে মই বহুত দুখ পাইছোঁ, আৰু অনুৰোধ কৰিছোঁ আপোনালোকে এনেকৈ নক'ব, অনুৰোধ কৰিছোঁ। ঠিক আছে, হ'ব দিয়ক। কমেণ্ট এটা কৰিব, আৰু পৰাপক্ষত ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ধন্যবাদ।